জয় মা চামুণ্ডা 31 মাৰ্চ 2025 সোমবাৰৰ বিষয়ে আমি ৰাশিফল কবলৈ ওলাইছো। আজি হৈছে চত মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তিথি নৱৰাত্ৰিৰ আজি 2 নম্বৰৰ দিন। নক্ষত্ৰ থাকিব অশ্বিনী নক্ষত্ৰ 1:45 দুপৰীয়ালৈকে আৰু তাৰ পিছত পৰিব ভৰণী নক্ষত্ৰ। আৰু আজি ক্ৰম ৰূপে কৰণ থাকিব কৌলৱকৰণ আৰু তৈতিলকৰণ আৰু যোগ থাকিব বৈধৃতি যোগ। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মেঘ ৰাশি। আজিৰ দিনটোত অভিজিত মুহূৰ্তটো থাকিব দুপৰীয়া 12 বজাৰ পৰা দুপৰীয়া 12:50 আৰু ৰাহু কালটো থাকিব পুৱা 7:46 পৰা 9:19 পুৱালৈকে। আজি পূৰ্ব দিশত দিশকুলটো পৰিছে আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যুগটো হ'ব দুখিলা যুগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম আৰু ৰাশিফল কেইটা কৈ হোৱাৰ পিছত আমি জন্ম কুণ্ডলীৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকলৈ আগবঢ়াম। গতিকে ভিডিঅটো শেষলৈকে চাবলৈ নাপাহৰিব। এতিয়া প্ৰথমতে আহকচোন আমি মেষৰ কাৰণে আলোচনা কৰি লম। মেষৰ কাৰণে বেলেগক আপোনালোকে শলাগ ল'ব লাগিব আজি আৰু বেলেগেও আপোনালোকৰ শলাগ ল'ব পাৰে। গতিকে বেলেগে যিহেতু আপোনাৰ কেতিয়াবা শলাগ লয় তো আপুনিও শলাগ লোৱাটো উচিত হ'ব। বেলেগৰ প্ৰশংসা কৰাটো এটা চাবলৈ গ'লে গুণ, এটা চাবলৈ গ'লে কলা। আজি দুখৰ সময়ত আপোনাৰ সঞ্চিত ধনেহে কামত দিব। এই বস্তুবিলাক আজি আপোনালোকে এনালাইচিছ কৰিব পাৰিব আৰু উপলব্ধি হ'ব আপোনাৰ জীৱনত আৰু ধনৰ সঞ্চয়ক লৈ আপোনালোকে গুৰুত্ব প্ৰদান কৰিব। অকল আপোনালোকে ধনকে লৈ নহয় বিভিন্ন ধৰণৰ চিন্তা আজি কৰিব, কিন্তু প্ৰবল ৰূপে আপোনালোকৰ ধনৰ চিন্তাটো আজি থাকিব। আজি আপোনালোকে ধন সঞ্চয়ত বিশেষ গুৰুত্ব দিব অন্য দিনাতকৈ। আবেলিৰ ফালে আপোনালোকৰ কিবা এটা ভাল প্লেন বনিব পাৰে যিটোৰ পৰা নেকি আপোনালোকে আনন্দ অনুভূতি কৰিব পাৰে। প্ৰেম ক্ষেত্ৰত আপোনালোকৰ প্ৰেমৰ উত্তৰ প্ৰেমেৰে আজি প্ৰাপ্তি কৰিব। আজি যদি কোনোবাই যদি প্ৰপ'জ আদি কৰে তেতিয়াহ'লে সুফল পাব পাৰে। জীৱন সংগীৰ লগত আজি বহুত মৰম চেনেহৰ সময় কটাব। মান সন্মান কেয়াৰ আপোনালোকৰ মাজত বনি থাকিব। আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে কাৰ্যক্ষেত্ৰত আপোনালোকে বৰিষ্ঠ অধিকাৰীৰ লগত আপোনালোকে প্ৰেছাৰত থাকিব পাৰে তেওঁলোকৰ পৰা বা বৰিষ্ঠ অধিকাৰীৰ লগত আপোনালোকৰ অকণমান কিবা টুটু মেমে হ'ব পাৰে। সাৱধান হ'ব এইবিলাক ক্ষেত্ৰত। আৰ্থিক হানি আজি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আপোনালোকৰ খংৰাগ আপোনালোকৰ ভুলৰ কাৰণে হয়তো আৰ্থিক হানি হ'ব পাৰে। বন্ধুৰ সহায় আপোনালোকে আজিৰ দিনটোত কৰিব লাগিব। যিমানটো আপোনালোকে পাৰে সিমানটো আপোনালোকে বন্ধুৰ সহায় কৰক আৰু নতুন বস্তুবিলাক যদি আপোনালোকে নতুন কিবা এটা পদক্ষেপ লৈছে বা আপোনাৰ জীৱনলৈ যদি কিবা এটা নতুনত্ব আহিছে সেইটোত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। যিকোনো নতুন বস্তুত অকণমান গুৰুত্ব দিব লাগিব। প্ৰেম ক্ষেত্ৰত আজি আপোনালোকে আনন্দ উপভোগ কৰিব পাৰিব আৰু নিজৰ বাবে আৰু জীৱন সংগীৰ বাবে আজি সময় উলিয়াব পাৰিব আৰু বহুতো মজা একদম ধুনীয়া স্মৃতি আজিৰ দিনটোত আপোনালোকে সঞ্চিত কৰিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। তাৰপিছত আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আপোনালোকে সাৱধান আৰু সচেতন আজিৰ দিনটোত আপোনালোকে হৈ থাকিব লাগিব প্ৰত্যেকটো ক্ষেত্ৰতে। আজি আপোনালোকৰ চিন্তা ক্লেশ আদি বৃদ্ধি পাব পাৰে। গতিকে সাৱধান আপোনালোকে হ'বই লাগিব, অকণমান কেয়াৰ ল'ব লাগিব। কমিশ্যন আদিৰ লগত জড়িত হৈ থকা বস্তুবিলাকৰ পৰা আপোনালোকে আজি লাভ পাব পাৰে। লাভাংশ ধৰক কমিশ্যন মানে পাৰ্চেণ্টেজ ৱাইজ যদি আপোনালোকৰ কিবা পাব লগা আছে আজি আপোনালোকে প্ৰাপ্তি কৰিব পাৰে, কিন্তু ধন সম্পত্তিৰ দিশত বিশেষ সাৱধান হ'ব লাগিব। মানুহৰ পৰা অৱশ্যে আজি আপোনালোকে সহযোগ পাব। নিজৰ মানুহ হওক বা বন্ধুৰ পৰা হওক কিবা কামত যদি আপোনালোকৰ সহযোগ লাগে তেতিয়াহ'লে আপোনালোকে পাই যাব। প্ৰেমত আপোনালোকৰ কিন্তু বৰ ভাল নহয়, প্ৰেমত বিবাদ হ'ব পাৰে। আজিৰ দিনটোত প্ৰেমৰ প্ৰস্তাৱ আদি আপোনালোকে নিদিব। জীৱন সংগীয়ে আপোনাক মিছা কথা ক'ব পাৰে বা জীৱন সংগীৰ কিবা এটা এনেকুৱা কথা যিটো ধৰক টোটেলি মিছাও নহয়, ক'বলৈ পাহৰি গৈছে বা থাকি গ'ল বা নক'লে, এনেকুৱা কথাত আপোনালোকৰ খং উঠিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। কৰ্কট ৰাশিৰ কাৰণে এতিয়া আমি আলোচনা কৰিম। কৰ্কট ৰাশিৰ আজি উৰ্জা শক্তিটো বহুত সুন্দৰকে বনি থাকিব। ধনৰ সমস্যাৰ পৰা আজি আপোনালোকে ওলাব পাৰিব পাৰে বা ধনৰ সমস্যাৰ সমাধান আজি হ'ব পাৰে। ধন লাভৰ যোগ অৱশ্যে আপোনালোকৰ দেখা গৈছে আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰত বা কাৰ্যক্ষেত্ৰত আপোনালোকে মানে নিজৰ লগত বা নিজৰ সহকৰ্মীসকলৰ লগত আপোনালোকে প্ৰেম প্ৰীতি টাইপৰ সম্পৰ্ক যদি কৰে তেতিয়াহ'লে আপোনালোকৰ আজি বদনাম আহিব পাৰে। গতিকে তেনেকুৱা যদি কিবা থাকেও আপোনালোকে সেই স্থলীত আলোচনা নকৰি পেলাই একদম গোপনীয়ভাৱে ৰাখিবলৈ চেষ্টা কৰিব। সময় আজি আপোনালোকৰ নষ্ট হ'ব পাৰে, ব্যৰ্থ হ'ব পাৰে সময়। গতিকে সেইটো বৰ এটা ভাল কথা নহয়। আপোনালোকে সেইটোতো সাৱধানতা ল'ব লাগিব। বৈবাহিকত আপোনালোকৰ কিছুমান বস্তু হাতৰ পৰা ওলাই যোৱা যেন আপোনালোকৰ অনুভৱ হ'ব পাৰে। মানে এনেকুৱা পৰিস্থিতি আপোনালোকৰ উৎপন্ন হ'ব পাৰে যিটো কাৰণে আপোনালোকৰ এনেকুৱা ধ্যান ধাৰণা মনলৈ আহিব পাৰে।
আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ কাৰণে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে হাঁহি ফুৰ্তিৰে আপোনালোকে পজিটিভিটিৰ দ্বাৰা গোটেই দিনটো সঞ্চালিত কৰিবলৈ সক্ষম হ'ব আৰু পজিটিভিটিৰে আপোনালোকে নিজৰ সমস্যাবিলাকৰ সমাধান উলিয়াবলৈ চেষ্টা কৰিব ধাৰ্মিক কাৰ্যত আপোনালোকে ব্যয় আজি কৰিব বা কৰিবলৈ মন যাব আৰু কৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব মানসিক শান্তিৰ বাবে আপোনালোকে দান পুণ্য আজি কৰিব পাৰে আপোনালোকৰ কাৰণে ভাল হ'ব গোপনীয় কথাবোৰ আপোনালোকে মনতে ৰাখক বেলেগক আপোনালোকে কৈ নিদিব প্ৰেম ক্ষেত্ৰতো আপোনালোকে আজি ৰাগ ব্যৱহাৰ কৰাৰ পৰা বাচিব নহলে আপোনালোকৰ সমস্যা হ'ব পাৰে বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ যদি এইদিনত বেয়া চলি আছিল তেতিয়াহলে আজি কিছু মধুৰতা আহিব পাৰে আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে মহত্বপূৰ্ণ সিদ্ধান্তবিলাক লবলৈ আজি দিনটোত আপোনাক দিনটোৱে বাধ্য কৰাব পাৰে চিন্তা ক্লেশ আদি বৃদ্ধি হ'ব পাৰে কিছুমান ডিসিশনৰ কাৰণেও হয়তো আপোনালোকৰ চিন্তা আৰু ক্লেশ বনিব পাৰে আজি আপোনালোকে ধনৰ সমস্যাৰ সমাধান উলিয়াব পাৰিব কিন্তু ভাগ্যই আজি আপোনালোকক ধনৰ ক্ষেত্ৰত সাপোৰ্ট দিব কিন্তু কিছুমান ক্ষেত্ৰত সাপোৰ্ট নিদিবও পাৰে কৰ্মকাণ্ড পূজা পাঠ এবিলাক আপোনালোকে যদি আজি কৰে মন্দিৰতে হওক বা ঘৰতে হওক তেতিয়াহলে অত্যন্ত শুভ আপোনালোকৰ কাৰণে জীৱন সংগীৰ লগত আজি আপোনালোকে আকৌ যেন নতুন প্ৰেম আৰম্ভণি হৈছে তেনেকুৱা আপোনালোকৰ মনোভাৱ আহিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কামত পুৰা তীব্ৰতা থাকিব আজি আপোনালোকে এক্টিভ যেন নিজকে অনুভৱ কৰিব বিচাৰবোৰ আপোনালোকে নিজৰ আপডেট কৰিবলৈ চেষ্টা কৰক নিজকে নিজে যিমানে আপডেট কৰি থাকিব সিমানে আপোনালোকৰ সফলতা বাঢ়িব মেহনত আপোনালোকে পুৰা কৰিব লাগিব আৰু মেহনত কৰিহে আপোনালোকে আজি দিনটোত জিলিকিবলৈ সক্ষম হ'ব ফুৰিবলৈ আপোনালোকে যাবলৈ কৰবাত প্ল্যান বনাব পাৰে বন্ধু বৰ্গৰ লগত হওক বা ঘৰৰ মানুহৰ লগত হওক ধন আজি আপোনালোকৰ ফুৰা চকা এইবিলাকত ধন ব্যয় হ'ব গতিকে অকনমান সাৱধান হেতু ক্ষেত্ৰত আপোনালোকে হ'ব চকু অকনমান ৰাখিব লাগিব বৈবাহিকত আজি অসন্তুষ্টি যদি আপোনালোকৰ হৈ আছিল অলপ দিনৰ পৰা আজি কিছু সন্তুষ্টি আহিব কিছু আজি মধুৰতা আহিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে নিজৰ সমস্যাৰ সমাধানবিলাক বুদ্ধিৰে আৰু নিজৰ চতুৰালিৰে আপোনালোকে কৰিব পাৰিব কূটনীতিৰ আজি আপোনালোকে যদি প্ৰয়োগ কৰে ভাল হ'ব কিছুমান কথাত কূটনীতিৰ প্ৰয়োগটো আৱশ্যকীয় হৈ পৰে আত্মীয়ৰ ঘৰত আজি আপোনালোকে যাব লগা হ'ব পাৰে আৰু তাত গৈ আপোনালোকে ৰিলেক্স ফিল কৰিব পাৰে অকনমান মানে কিবা এটা যেন এক্সট্ৰা কিবা এটা পাই গ'ল অকনমান টাইম আৰাম পাই গ'ল জীৱনত তেনেকুৱা আপোনালোকৰ অনুভৱ হ'ব পাৰে আৰু আপোনালোকে আজি ৰিলেক্স হৈ বহি পেলাই নিজৰ প্ৰেম সম্পৰ্কবিলাকৰ কথা বা প্ৰেম যে সম্পৰ্কটো কিমান এটা পবিত্ৰ সম্পৰ্ক মানুহে যে সেই প্ৰেমটো কিমান বেয়া কৰি পেলাই সেই কথাবিলাক আপোনালোকে চিন্তা কৰিব পাৰে বিবাহৰ পাছত আপোনালোকে বহুতো কিছুমান বস্তু যে অনিবাৰ্য হৈ পৰে সেই বস্তুবিলাক আজি আপোনালোকৰ মনলৈ আহিব বা আপোনালোকৰ জীৱনৰ কিছুমান অনিবাৰ্য কামৰ আপোনালোকে লিষ্ট মনতে আজি দুহাৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনুৰ কাৰণে আজি বেলেগৰ ইচ্ছা আৰু আপোনাৰ ইচ্ছা দুইটাৰে ঠেকা ঠেকি লাগিব পাৰে মানে দুইটা খুন্দা খাব পাৰে মনত আজি শান্তি লগা কামবিলাক কৰিবলৈ চেষ্টা কৰিব মাইন্ডটো যাতে ৰিলেক্স হয় আপোনাৰ তেনেকুৱা কামবিলাক 10-15 মিনিটৰ কাৰণে হওক আপোনালোকে তেনেকুৱা কামবিলাক কৰিবলৈ চেষ্টা কৰিব আপোনালোকে যদি ইউটিউব আদিত যদি কন্টেন্ট চাই যিবিলাকৰ পৰা আপোনালোকে কিবা এটা জীৱনত জীয়াই থকাৰ উৎসাহ কিবা এটা মোটিভেশন পাব পাৰে বা কিবা এটা ভাল কথা আপোনালোকে শিকিব পাৰে তেনেকুৱা ধৰণৰ আপোনালোকে কন্টেন্ট হে চোৱাটো উচিত হ'ব পইচাৰ যে বৰবাদ কৰিলে আপোনালোকৰ জীৱনত কিমান ক্ষতি আহিব পাৰে অনাগত ভৱিষ্যতটো আপোনালোকৰ যে দুৰ্বল হ'ব পাৰে এই কথাবিলাক আপোনালোকৰ চিন্তা আজি আহিব পাৰে লৰা ছোৱালীৰ সৈতে আপোনালোকে আজি মধুৰ সময় অতিবাহিত কৰিব পাৰে লৰা ছোৱালীক খুব আজি সময় দিবলৈ মন যাব পাৰে প্ৰেম ক্ষেত্ৰত আজি ভাৱনাত্মক কিছুমান ডিমান্ড আহিব পাৰে কিন্তু সেইবিলাকতো আপোনালোকে চালি জাৰি চাই ভাবি চিন্তি চাইহে তাৰ প্ৰত্যুত্তৰ দিয়াটো উচিত হ'ব জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি অসংবেদনশীল হ'ব পাৰে বা আপোনাৰ স্বাস্থ্য বেয়া কিন্তু জীৱন সংগীয়ে বৰ এটা গুৰুত্ব দিয়া নাই তেনেকুৱা আজি আপোনালোকে অনুভৱ কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে অতি বেছি উন্মাদ বা অতি বেছি উত্ৰাউল হোৱা কিবা কথাত আপোনালোকৰ কাৰণে ভাল নহয় আপোনালোকে যদি বিপিৰ পেচেণ্ট তেতিয়াহলে আপোনালোকৰ কাৰণে বেছি বেয়া খাদ্য আৰু লাইফষ্টাইলত আপোনালোকে ধ্যান দিব সেইবিলাকত গুৰুত্ব দিব কিছুমান মানুহে খাদ্য খায় আৰু খায় কিন্তু কি খাইছে ভাল খাইছে নে বেয়া খাইছে এইবিলাক কোনো গুৰুত্ব নিদিয়ে আৰ্থিক সমস্যাৰ বাবে আপোনালোকে ঘৰত ক্লেশ আনিব পাৰে আজি আপোনালোকৰ জীৱনত হাজবেণ্ড ওয়াইফৰ মাজত বা ল'ৰা ছোৱালী আৰু মাক দেউতাকৰ মাজত আৰ্থিক কিবা কথাক লৈ ক্লেশ হ'ব পাৰে যাত্ৰা আজি আপোনালোকৰ কাৰণে ফলদায়ী হ'ব যাত্ৰা আজি কৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব তীৰ্থস্থান যদি ভ্ৰমণ কৰিম বুলি ভাবিছে সেয়াও আপোনালোকৰ কাৰণে বেয়া নহব জীৱন সংগীৰ লগত আজি আপোনালোকে সুন্দৰ কথা বতৰা সৃজনাত্মক কথা বতৰা অনুভৱ বা আপোনালোকে সৃজনাত্মক অনুভৱ কিছুমান প্ৰাপ্তি কৰিবলৈ বা সৃজনাত্মক কথা কিছুমান আলোচনা কৰিবলৈ আজি মন মেলিব আৰু বিশেষ এটা সময় আপোনালোকে নিৰ্ধাৰণ কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম
কুম্ভ ৰাশিৰ কাৰণে নিচাযুক্ত বস্তুবিলাক আজি আপোনালোকে সেৱন নকৰাটো ভাল হ'ব এনেও নৰমালি সেইবিলাক ত্যাগ কৰিব লাগে আজিকালি ইমান সচেতন হৈছে মানুহে স্বাস্থ্যৰ প্ৰতি গতিকে সেই বস্তুবিলাক একদম ত্যাগ কৰি পেলাবচোন তেতিয়া আপোনালোকৰ জীৱনটো ইনো লাইনত আহিব কিছুমান মানুহৰ ঘৰত অকল নিচাযুক্ত সেৱন কৰা লৈয়ে অকল সমস্যা আৰু বাকি একোৱে সমস্যা নাই তেওঁলোকৰ অভাৱো নাই অনাটনো নাই বেংকৰ লোনো নাই কিস্তিও নাই মানে হাজবেণ্ড ওয়াইফৰ মাজতো ৰিলেশ্যন ভাল ল'ৰা-ছোৱালীৰো আপোনাৰ গোটেইবিলাক সব ঠিকে আছে কিন্তু অকল নিচাযুক্ত বস্তুৰ কাৰণে তেওঁলোকৰ ঘৰত অশান্তি বা ৰিলেশ্যনশ্বিপ বিলাক বেয়া হয় গতিকে তেনেকুৱা লোকসকলে অকনমান ডিপলি ভাবি চাবচোন আপোনাৰ কিবা এটা ত্যাগে আপোনাৰ কিবা এটা ডিসিশনে যে গোটেই আপোনালোকৰ পৰিয়ালটো বা গোটেই বংশটো পৰ্যন্ত পৰিব পাৰে গতিকে এই বস্তুবিলাকত যদি ফোকাস নকৰে তেতিয়া হলে তাতকে জধামুখ আৰু পৃথিৱীত নাই বস্তু আজি আপোনালোকৰ হেৰাব পাৰে সাৱধান হ'ব লাগিব দৰকাৰী বস্তুবিলাকত চকু আজি ৰাখিব লাগিব প্ৰেম ক্ষেত্ৰত আজি মাদকতা থাকিব প্ৰেমত আজি মানে উত্তেজনা শক্তি বৃদ্ধি পাব পাৰে বা লগ পাবলৈ মন যাব পাৰে বেছিকে ডিসটেন্সটো আপোনালোকে একদম মানে কাটিবলৈ মন কৰিব পাৰে ডিসটেন্স আপোনালোকে কমাই দিবলৈ মন কৰিব পাৰে তেনেকুৱা ধৰণৰ আপোনালোকৰ মনৰ ফিলিংস বিলাক হ'ব পাৰে কিন্তু হেতু আপোনালোকে এটা বিশেষ কন্ট্ৰলত ৰখাটো ভাল হ'ব কাৰণ যিকোনো কথা অতিটো বেয়া আজি আপোনালোকৰ সৰু সৰু কথাত বিবাহৰ ক্ষেত্ৰত বা বৈবাহিক জীৱনত আপোনালোকৰ বিবাদ আহিব পাৰে আৰু যদি আপোনালোকৰ বিয়াৰ কথা চলি আছে তেতিয়া হলো আজি অকনমান কিছুমান ক্ষেত্ৰত সাৱধানতা ল'ব লাগিব যাক তাক যেতি কথা কৈ নিদিব আগতীয়াকে হোৱাৰ আগতে কথাবিলাক কৈ নিদিব তেতিয়া প্ৰবলেম হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি আপোনালোকে জীৱন সংগীৰ কেয়াৰ ল'ব লাগিব তেওঁলোকৰ স্বাস্থ্যৰ যদি কিবা প্ৰবলেম হৈ আছে হেতুত আপোনালোকে বিশেষ গুৰুত্ব দিব লাগিব আৰু যদি ট্ৰিটমেন্টৰ প্ৰয়োজন আপোনালোকে নিজে ট্ৰিটমেন্টলৈ লৈ যোৱাটো ভাল হ'ব সন্তানৰ প্ৰতি আজি ব্যয় হ'ব আপোনালোকৰ সন্তানৰ লগত খৰচ পাতি হ'ব বহুত বেছি খৰচো হ'ব পাৰে হয়তো এডমিশন আদিও হ'ব পাৰে জীৱনত আপোনালোকে নিজৰ স্বভাৱত অস্থিৰতা নানিব নিজৰ স্বভাৱটো স্থিৰ কৰিবলৈ চাব আপোনালোকৰ লক্ষ্য এটাই নিৰ্ধাৰিত কৰিব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব সৰু সৰু কামত আপোনালোকৰ বাধা আহি আছে আৰু অনাগত দিনতো বাধা বনি থাকিব ধৈৰ্য আপোনালোকে নেহেৰাব আৰু আপোনালোকে যিকোনো এগৰাকী শক্তি বা যিকোনো এগৰাকী দেৱীৰ আপোনালোকে শৰণাগত হওক কালী মা হওক দুৰ্গা মা হওক যিকোনো ৰূপত আপোনালোকে দেৱী ভগৱতীৰ আৰাধনা কৰিলে এইবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰিব আপোনালোকৰ জীৱন সংগীৰ লগত আজি ৰোমান্টিক মুহূৰ্ত অতিবাহিত হোৱাটো যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি জন্মকুণ্ডলীৰ লগত জড়িত বা জন্মকুষ্ঠিৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকলৈ আগবঢ়াম জন্মকুণ্ডলীত আপোনালোকৰ চন্দ্ৰমা যিটো স্থানত বহি আছে চন্দ্ৰমাৰ ঠিক সন্মুখৰ ঠাইটো চন্দ্ৰমা ধৰক পঞ্চমত বহি আছে ফৰ এক্সাম্পল চন্দ্ৰমাৰ সন্মুখৰ ঠাইটো হ'ব আপোনাৰ একাদশ স্থান এটা চন্দ্ৰমা যত বহি আছে তাৰ সন্মুখৰ স্থানটোৰ যিটো কাৰক হেতুক লৈ আপোনালোকৰ এনি টাইম চিন্তা লাগি থাকিব মানে ফৰ এক্সাম্পল আপোনালোকৰ চন্দ্ৰমা লগ্নত আছে নহয় লগ্নৰ পৰা সন্মুখত বিবাহ স্থানটো সদায় আপোনাৰ বৈবাহিক জীৱনক লৈ কিবা এটা নহয় কিবা এটা চিন্তা লাগি থাকিব বা হেতুতে বেছিকে আপোনালোকৰ ধ্যান লাগি থাকিব মানে চন্দ্ৰমাৰ পৰা সপ্তমৰ যিটো স্থান হয় হেতুক লৈ সদায় চিন্তা বনি থাকে বা আপোনালোকৰ একো প্ৰবলেম নাথাকিলেও চিন্তা আহি থাকিব মানে কিবা নহয় কিবা আৰু জন্মকুণ্ডলীৰ শুক্ৰ যত বহি থাকে তাৰ সন্মুখৰ স্থানটোৱে আপোনালোকক জীৱনত সুখ দিব পাৰে এতিয়া ধৰি লওক শুক্ৰ আপোনালোকৰ চতুৰ্থ স্থানত বহি আছে তো চতুৰ্থ স্থানত শুক্ৰ বহি থাকিলে দশমত দৃষ্টি পেলাই থাকিব তো দশমত চাই থকা শুক্ৰটোৱে কি কৰিব আপোনালোকক কৰ্মৰ পৰা সুখ দিব মানে কৰ্ম কৰিহে আপোনালোকে জীৱনত সুখী হ'ব পাৰিব কামত লাগি থাকি একদম কাম কৰি মানে ঘামি জামি অৱস্থা লাগিলে কাহিল হৈ যাওক আপোনালোকে কাম কৰিহে সুখ পায় মানে তেনেকুৱা এটা ধৰণৰ আপোনালোকৰ কুণ্ডলীয়ে কয় এইবিলাক কুণ্ডলী চালে গম পাই যায় আপোনালোকৰ এইবিলাক যদি বিশ্লেষণ কৰিবলৈ মন আছে আমাক যোগাযোগ কৰি আপোনালোকে বিশ্লেষণ কৰাব পাৰে আপোনালোকেনো ক'ৰ পৰা সুখ পাব আপোনালোকৰনো কিটো বিষয়ত মানে চিন্তা লাগি থাকিব গোটেই জীৱনটোত আপোনালোকে এইবিলাক গম পাই ল'ব পাৰে এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম আজি আপোনালোকে যিকোনো ভগৱতীৰ মন্দিৰত বা নিজৰ ঘৰতে যদি প্ৰতিষ্ঠা কৰিছে মাৰ নৱৰাত্ৰিৰ কাৰণে আপোনালোকে ঘৰতে 5টা বগা মিষ্টান্ন আৰু 5টা আপোনালোকে বেদেনা অৰ্পণ কৰক মাক অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ